মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি সমাধান কৰিম ক্লাছ 6ৰ অনুশীলনী 9A থকা প্ৰশ্নকেইটা। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে 40 ষ্টুডেণ্টছ ফ্ৰম ক্লাছ 6, 7 and 8 of a school are selected for talent search examinations. Their age are shown in the following chart in years. আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে এখন বিদ্যালয়ৰ ষষ্ঠ, সপ্তম, অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ'ল তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰ বছৰৰ হিচাপত। চোৱা ইয়াত তালিকাখন দিয়া আছে, চোৱা ইয়াত দিয়া আছে এজ ইন ইয়াৰ্ছ, টেলি মাৰ্কছ, নাম্বাৰছ অফ ষ্টুডেণ্টছ। আৰু অসমীয়াত কৈছে যে ইয়াত বয়স বছৰৰ হিচাপত দিয়া আছে, ইয়াত দাগচিন দিয়া আছে আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যাখিনি দিয়া আছে। এতিয়া চোৱা এই যোনখন তালিকা আছে, টেবুল আছে, এই টেবুলখন তোমালোকে কি কৰিবা, বহি ৰাখি ল'বা। মই কিতাপতে প্ৰশ্নৰ উত্তৰটো কৰাই দিছোঁ। চোৱা এই যোনখন তালিকা আছে এইখন কেনেকৈ ভৰ্তি কৰিব লাগে চোৱা। ইয়াত চোৱা 9 বছৰৰ কিমানজন ল'ৰা ছোৱালী আছিলে, 11জন। ইয়াত ভুলকৈ এইটো 10টো কাটা আছে, এইটো 9টো কাটিব লাগিছিল। ইয়াত 9টো কাটা যাবগৈ, য'ত 9 আছে 9টো হিচাপ কৰা হৈ গ'ল। কেইটা 9 আছে, 11টা। চোৱা কেইটা আছে, 1 2 3 4 5 6 6 7 8 9 10 আৰু এই 9টো 11, সেইকাৰণে ইয়াত 11 লিখিছে আৰু ইয়াত দাগচিন দিছে, 11খন দাগচিন দি আছে হয়নে। কেনেকৈ দিছে চোৱা, 1 2 3 4, যেতিয়া 5খন হৈছে দাগচিন, তেতিয়া কি কৰিছে, এই এনেকৈ বেকাকৈ কি কৰিছে, কাটি দিছে মাজেদি দাগচিনটো হয়নে। 5 6 7 8 9 10 আৰু 1 11। এতিয়া চোৱা 10 বছৰ কিমানজন ল'ৰা ছোৱালী আছে, ইয়াত চোৱাচোন 10 ক'ত ক'ত আছে চোৱা। ইয়াত 1 2 3 4 5 6 7 8 9 9 10 11 12। 10 পালোঁ আমি কেইটা, 12। অৰ্থাৎ ইয়াত কি কৰিবা, দাগচিন দিবা 12খন। 1 2 3 4 5 6 7 8 9 10 11 12 আৰু ইয়াত 12 বুলি লিখি দিয়া। আৰু অসমীয়াটো লিখি দিয়া, যিহেতু আমি 10 বছৰৰ কেইজন ল'ৰা ছোৱালী পাইছিলোঁ, 12 হয়নে। 1 2 3 4 5 6 7 8 9 10 11 12 আৰু ইয়াত লিখি দিয়া যে 1 2 3 12। তাৰপিছত চোৱা 11 বছৰৰ কেইজন আছে চোৱা, 11 ক'ত ক'ত আছে চোৱা। ইয়াত 11 চোৱা, ইয়াত আছে 1 2 3 4 5 6 7 7 8 8, ইয়াত আছে 9। অৰ্থাৎ 1 2 3 4 5 6 7 8 9 আৰু ইয়াত লিখি দিয়া 9, ইয়াতো লিখি দিয়া 9 বুলি আৰু দাগচিন দি দিয়া 9খন। 1 2 3 4 5 6 7 8 9। তাৰপিছত চোৱা কিমান আছে, 12 লিখা আছে হয়নে। এতিয়া 12 চোৱা ক'ত ক'ত আছে 12। প্ৰথম লাইনটোত চোৱা 12 নাই, 2 নম্বৰ লাইনটোত চোৱা 12 আছে নেকি, 12 নাই। ইয়াত আছে এবাৰ, দুবাৰ, তিনিবাৰ, 4বাৰ, 5বাৰ। অৰ্থাৎ লিখে ইয়াত 5, 1 2 3 4 5 আৰু ইয়াত লিখি দিয়া 5। ইয়াতো লিখা, অসমীয়াটো লিখি দিয়া 1 2 3 4 5 আৰু ইয়াত লিখি দিয়া 5। আৰু চোৱা 13 কিমানবাৰ আছে চোৱা। প্ৰথম লাইনটোত নাই, 2 নম্বৰ লাইনটোত চোৱা, ইয়াতো নাই 13। ইয়াত এবাৰ আছে, দুবাৰ, তিনিবাৰ আৰু আছে নেকি চোৱা, নাই 3বাৰ। অৰ্থাৎ 3খন দাগচিন দিয়ে 1 2 3 আৰু ইয়াত 3 বুলি লিখি দিয়ে। ইয়াত দিয়ে 1 2 3, ইয়াতো 3 বুলি লিখি দিয়ে। আৰু এই যোনখন তালিকা আমি ভৰ্তি কৰিছোঁ এইখন তোমালোকে বহীত আঁকি ল'বা। এতিয়া চোৱা প্ৰশ্নকেইটা কি কৈছে চোৱা। নাও পুট দ্য টেলি মাৰ্কছ ফৰ দ্য ষ্টুডেণ্টছ অফ এজ 10 years, 11 years, 12 years and 13 years. Also find the number of students in each age group. Then answer the following questions. আৰু অসমীয়াত কৈছে যে এতিয়া 10 বছৰ, 11 বছৰ, 12 বছৰ আৰু 13 বছৰৰ বাবে দাগ চিহ্ন আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা আৰু তলৰ প্ৰশ্নকেইটা উত্তৰ দিয়া। অৰ্থাৎ এই দাগ চিহ্নখিনি দিবলৈ দিছে, আমি দাগ চিহ্নখিনি ইতিমধ্যে দিলোৱে। আৰু এই যোনটো ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছে এইখিনি আমাক কি কৈছে, ইয়াত ভৰ্তি কৰিব দিছিল, আমি অলৰেডি লিখিলোৱে। এতিয়া চোৱা প্ৰশ্নকেইটা কি কৈছে চোৱা। প্ৰথমে ইংলিছত চাই লোৱা কি কৈছে। অল থ্ৰু হাউ মেনি ষ্টুডেণ্টছ আৰ দেয়াৰ অফ এজ লেছ দেন 12 years। আৰু অসমীয়াত কৈছে যে 12 বছৰতকৈ কম বয়সৰ কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছে। চ' 12 বছৰৰ কম হ'ব লাগিব। চ' ইয়াত কিমান আছে, এইটো হ'ল 12 বছৰ, এইটো হ'ল 13 বছৰ। এই 12 বছৰৰ তলত চোৱা কি কি আছে, 9 10 11, এই তিনিটা হ'ব হয়নে। অৰ্থাৎ 12 বছৰতকৈ তলৰ বয়সটো লাগে আমাৰ। চ' আৰু কিমানজন ছাত্ৰ ছাত্ৰী হ'বগৈ, এই 11 12 আৰু 9টো যদি আমি যোগ কৰোঁ কি হ'ব, আমাৰ এনচাৰটো ওলাই যাব হয়নে। 11 আৰু 9 কিমান হ'ব, 20, 20 আৰু 12 কিমান হ'ব, 32। অৰ্থাৎ 32জন ল'ৰা ছোৱালী কি হ'ব, বয়সটো 12 বছৰতকৈ কম হ'ব হয়নে। অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে প্ৰথমে ইংলিছত লিখিলোঁ আমি। এতিয়া চোৱা ইয়াত মই ইংলিছতো লিখি যাম আৰু অসমীয়াতো লিখি যাম, তোমালোকৰ যোনটো নিয়মত ভাল লাগে সেইটো নিয়মতে তোমালোকে এনচাৰটো লিখি ল'বা। চোৱা নাম্বাৰ এৰ সলিউশ্যন। ইয়াত লিখিম যে নাম্বাৰ NUMBER, নাম্বাৰ অফ ষ্টুডেণ্টছ is less than
12 years সমান সমান চোৱা ইয়াত লিখি দিলোঁ যে আমি নাম্বাৰ অফ ষ্টুডেণ্টছ আৰু ইয়াত লিখি দিলোঁ যে এজ লেছ দেন 12 years প্ৰশ্নৰ পৰা আমি লিখি দিলোঁ এইটো যে লেছ দেন 12 years এতিয়া চোৱা 12 বছৰ তলত কিমান কিমান আছে চোৱা কিমান কিমান হ'ব 11 12 আৰু 9 হয়নে অৰ্থাৎ আমি এই তিনিটা যদি যোগ কৰোঁ 11 12 আৰু যদি 9 এই তিনিটা যদি যোগ কৰোঁ কিমান হ'ব চোৱা 11 9 কিমান 20 20 আৰু 12 কিমান হ'বগৈ আমাৰ 32 অৰ্থাৎ ইয়াৰ এনচাৰটো কি হ'বগৈ 32 হয়নে 32জন ষ্টুডেণ্টৰ বয়সটো কি হ'বগৈ 12 বছৰতকৈ কম হ'ব ইয়াৰ পিছত চোৱা আৰু অসমীয়াত হ'লে আমি কি লিখিম চোৱা অসমীয়া প্ৰশ্নটো চোৱা 12 বছৰতকৈ কম বয়সৰ কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছে আমি লিখিব পাৰি যে এ নম্বৰৰ সলিউশ্যন প্ৰশ্নৰ পৰা মিলাই লিখি দিয়া যে 12 বছৰতকৈ কম বয়সৰ 32 গৰাকী ছাত্ৰ ছাত্ৰী আছে এইটো হ'ল আমাৰ এ নাম্বাৰটোৰ আনচাৰ ইয়াৰ পিছত বি নাম্বাৰটো চোৱা কি কৈছে হাউ মেনি ষ্টুডেণ্টছ আৰ দেয়াৰ টুগেডাৰ অফ 9 years এণ্ড 13 years অৰ্থাৎ কৈছে এই 9 বছৰ আৰু 13 বছৰৰ মুঠ কিমানজন ছাত্ৰ ছাত্ৰী আছে চ' 9 বছৰত কিমানজন আছে চোৱা 9 yearsত চোৱা কিমান আছে 11জন আৰু চোৱা 13 yearsত কিমান আছে 3জন হয়নে অৰ্থাৎ 11 আৰু 3 যোগ কৰিলে কিমান 14 অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'ব 14 আৰু চোৱা ইয়াত অসমীয়াত কি কৈছে চোৱা 9 বছৰ আৰু 13 বছৰৰ মুঠ কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছে 9 বছৰত কেইজন দেখিবলৈ পাইছোঁ আমি 11জন আৰু 13 বছৰত কিমান 3 11 আৰু 3 কিমান হ'ব 14 অৰ্থাৎ ইয়াৰ এনচাৰটো হ'ব 14জন হয়নে অৰ্থাৎ আমি ইয়াত প্ৰথমে ইংলিছত লিখোঁ যে আমাৰ বিৰ সলিউশ্যন ইয়াত লিখি দিয়া যে ইয়াত চোৱা কিমান 9 বছৰত আছে 11জন আৰু ইয়াত আছে কিমান 3 অৰ্থাৎ আমি যদি এইটো দেখাবলৈ যাওঁ সলিউশ্যন 11 + 3 11 3 দুটা মিলি কিমান হ'ব 14 হয়নে অৰ্থাৎ আমি লিখি দিওঁ যে প্ৰশ্নৰ লগত মিলাই 40 ষ্টুডেণ্টছ ইয়াত লিখে ষ্টুডেণ্টছ STUDENTS ষ্টুডেণ্টছ 14 ষ্টুডেণ্টছ ইয়াৰ পৰা লিখি দিয়ে এতিয়া আৰ দেয়াৰ টুগেডাৰ টুগেডাৰ তাৰপিছত টুগেডাৰ পিছত কি আছে চোৱা আৰ দেয়াৰ টুগেডাৰ অফ 9 years এণ্ড 13 years অফ 9 years and 13 years 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 আৰু অসমীয়াত চোৱা কেনেকৈ কৰিম বি নাম্বাৰৰ সলিউশ্যন অসমীয়াত কি হৈছে চোৱা প্ৰশ্নটো কৈছে যে 9 বছৰ আৰু 13 বছৰৰ মুঠ কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছে ইয়াত লিখোঁ যে 9 বছৰ আৰু 13 বছৰ 9 বছৰ আৰু 13 বছৰৰ মুঠ কিমানগৰাকী সুধিছে নহয় কিমান হ'বগৈ আমাৰ 11 3 দুটা মিলি কিমান হৈছিল 14 হয়নে ইয়াত হ'ব 14 গৰাকী ছাত্ৰ ছাত্ৰী আছে এইটো হ'ল আমাৰ বি নাম্বাৰটোৰ এনচাৰ ইয়াৰ পিছত চোৱা চি নাম্বাৰটো কি কৈছে হাউ মেনি ষ্টুডেণ্টছ আৰ দেয়াৰ ইন দ্য হায়েষ্ট এজ গ্ৰুপ আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে আটাইতকৈ বেছি বয়সটো ক'ত লিখি আছে চোৱা এইটো লিখি আছে হয়নে আটাইতকৈ বেছি বয়স কি লিখি আছে চোৱা চবতকৈ বেছি বয়স কিমান 13 বছৰ হয়নে 13 বছৰ আৰু ইয়াত কি হৈছে চোৱা কৈছে যে কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছে এতিয়া 13 বছৰৰ কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছে চোৱা 3 লাগিলে আকৌ এবাৰ চাই লোৱা যে কি কৈছে যে প্ৰশ্নটোত আটাইতকৈ বেছি বয়সৰ চ' ইয়াত বয়স দি আছে আৰু বয়সটো কিমান দি আছে চোৱা 9 বছৰ 10 বছৰ 11 বছৰ 12 বছৰ 13 বছৰ এইকেইটাৰ মাজত চোৱা চবতকৈ বেছি যোনটো বয়স সেইটো কিমান 13 বছৰ হয়নে 13 বছৰ ইয়াত কৈছে যে আটাইতকৈ বেছি বয়সৰ কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছে চবতকৈ বেছি বয়সৰ চোৱা কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছে 3 গৰাকী আছে হয়নে অৰ্থাৎ আমি লিখিম যে আৰু প্ৰথমে ইংলিছত লিখি লোৱা নাম্বাৰ চিৰ সলিউশ্যন ইয়াত কৈছে যে হাউ মেনি ষ্টুডেণ্টছ আৰ দেয়াৰ ইন দ্য হায়েষ্ট এজ গ্ৰুপ আমি ইয়াত লিখি দিওঁ যে ইয়াত লিখিবা যে নাম্বাৰ অফ ষ্টুডেণ্টছ আৰ দেয়াৰ ইন দ্য হায়েষ্ট কি লিখি আছে ইন দ্য হায়েষ্ট এজ গ্ৰুপ এইটো লিখি দিবা প্ৰশ্নৰ পৰা ইন দ্য হায়েষ্ট এজ গ্ৰুপ ইন দ্য হায়েষ্ট হায়েষ্ট এজ গ্ৰুপ সমান কিমান আছে 3 হয়নে চবতকৈ বেছি বয়সৰ কিমানজন আছে মানুহ অৰ্থাৎ ছাত্ৰ ছাত্ৰী কিমান আছে চোৱা 3জন হয়নে সেইকাৰণে আমি 3 বুলি লিখিলোঁ আৰু ইয়াত অসমীয়াত লিখিম যে চি নাম্বাৰৰ সলিউশ্যন এতিয়া প্ৰশ্নৰ পৰা মিলাই লিখোঁ কৈছে আটাইতকৈ বেছি বয়সৰ কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছে আমি লিখিম যে আটাইতকৈ বেছি বয়সৰ
আটাইতকৈ বেছি বয়সৰ কিমান গৰাকী ছাত্ৰ ছাত্ৰী আছে 3 গৰাকী ছাত্ৰ ছাত্ৰী আছে 3 গৰাকী ছাত্ৰ ছাত্ৰী আছে এইটো হ'ল আমাৰ সি নাম্বাৰটোৰ আনসাৰ ইয়াৰ পিছত ডি নাম্বাৰটো চোৱা কি কৈছে ইন হুইচ এজ গ্ৰুপ দ্য নাম্বাৰ অফ ষ্টুডেণ্টছ আৰ দ্য লিষ্ট আৰু অসমীয়াত কৈছে যে কোনটো বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ কম চ' আটাইতকৈ কম কোনটো বয়সৰ ছাত্ৰ ছাত্ৰী আছে চোৱা ইয়াত 3টা আছে হয়নে চবতকৈ কম আমি এইটো দেখিবলৈ পাইছোঁ এইকেইটাৰ মাজত এই 3 আৰু এইটো বয়সটো কিমান আছে চোৱা 13 বছৰ হয়নে অৰ্থাৎ ইয়াত লিখিব লাগিব 13 বছৰ বুলি প্ৰথমে আমি ইংলিছত লিখিলোঁ নাম্বাৰ ডি সলিউশ্যন ইয়াত লিখি দিওঁ যে ইন দ্য age group 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 of কিমান আছে চোৱা 13 years হয়নে 13 years the number number এতিয়া এইটো লিখি দিয়া the number of students are the list ইয়াৰ পৰা লিখি দিয়া এতিয়া প্ৰশ্নৰ পৰা the number of students are the list LEAST list আৰু অসমীয়াত লিখিম যে ডি নাম্বাৰৰ সলিউশ্যন প্ৰশ্ন চোৱা ডি নাম্বাৰটো কি কৈছে কোনটো বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ কম কোনটো বয়সৰ আমি লিখি দিম যে 13 ইয়াৰ্ছ হয়নে 13 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ কম এইটো হ'ল আমাৰ ডি নাম্বাৰটো এনসাৰ ইয়াৰ পিছত ই নাম্বাৰটো চোৱা কি কৈছে ইন হুইচ এজ গ্ৰুপ দ্য নাম্বাৰ অফ ষ্টুডেণ্টছ আৰ দ্য মষ্ট অৰ্থাৎ কোনটো বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা চবতকৈ বেছি আছে চোৱা চবতকৈ বেছি থকা কোনটো আছে চোৱা ইয়াত 12 আছে আৰু বয়সটো কিমান আছে চোৱা 10 বছৰ আৰু অসমীয়াত কি হৈছে চোৱা কোনটো বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি চবতকৈ ইয়াত চোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে চোৱা চবতকৈ বেছি 12 আৰু এইটো বয়সটো কিমান আছে 10 বছৰ হয়নে অৰ্থাৎ আমি ইয়াত লিখিম যে প্ৰথম ই নাম্বাৰটো লিখি লওঁ প্ৰথম ইংলিছত ই নাম্বাৰৰ সলিউশ্যন ইন এজ গ্ৰুপ of 10 years years the এটা ইয়াৰ পৰা লিখি দিয়া the number of student the number number of students পাছৰ পৰা লিখি দিয়া are the most এইটো হ'ল আমাৰ ই নাম্বাৰটো এনসাৰ আৰু এতিয়া অসমীয়াত লিখি দিয়া ই নাম্বাৰৰ সলিউশ্যন অসমীয়াত কি কৈছে চোৱা কৈছে কোনটো বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি আমি লিখিম যে 10 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি এইটো হ'ল আমাৰ ই নাম্বাৰটো এনসাৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে নাম্বাৰ অফ ফেমিলি মেম্বাৰ্ছ অফ 30 ষ্টুডেণ্টছ আৰ শোন বিলো অৰ্থাৎ 30 গৰাকী কি আছিলে ছাত্ৰ ছাত্ৰী আছিলে সেই ছাত্ৰ ছাত্ৰীসকলৰ ঘৰৰ যোনকেইটা সদস্য আছিলে সেইখিনি ইয়াত দিয়া আছে কৈছে এৰেঞ্জ দ্য নাম্বাৰছ অফ মেম্বাৰ্ছ চিৰিয়েলি এণ্ড শোন দেম ইউজিং টেলি মাৰ্কছ আৰু অসমীয়াত কৈছে যে 30 গৰাকী ছাত্ৰ ছাত্ৰীৰ ঘৰৰ সদস্যৰ সংখ্যা তলত দিয়া ধৰণৰ ইয়াৰ সদস্যৰ সংখ্যাখিনি দিয়া আছে সদস্যৰ সংখ্যাবোৰ ক্ৰমানুসাৰে সজাই দাগ চিহ্নৰ সহায়েৰে দেখুওৱা প্ৰথমে এইখিনি আমি চিৰিয়েলি সজাই ল'ব লাগিব চোৱা কেনেকৈ কৰিম নাম্বাৰ 2 সলিউশ্যন চোৱা প্ৰথমে এইখিনি আমি কি কৰিব দিছে সজাই ল'ব দিছে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব দিছে ইয়াত প্ৰথমে লিখিলোঁ যে ইংলিছত আমি ফেমিলি FAMILY ফেমিলি মেম্বাৰ্ছ MEMBERS মেম্বাৰ্ছ অফ চোৱা কিমান আছে চোৱা চবতকৈ সৰু সংখ্যাটো কিমান আছে চোৱা 4 অৰ্থাৎ লিখে ইয়াত 4 ফেমিলি মেম্বাৰ অফ 4 এতিয়া চোৱা 4 কেইটা আছে চোৱা 4 কেইটা আছে চোৱা ইয়াত 1 2 3 4 5 কেইটা আছে চোৱা 5টা হয়নে অৰ্থাৎ ইয়াত লিখা আছে কেইটা আছে চোৱা আমাৰ কেইটা পালোঁ 5টা হয়নে 5 বাৰ লিখিলোঁ 1 2 3 4 5 এতিয়া লিখি লোৱা যে আকৌ আৰু অসমীয়াত লিখিবা যে 4ৰ
সদস্যৰ সংখ্যা সমান সমান কিমান হ'ব চোৱা কেইবাৰ পালোঁ আমি 5 বাৰ হয়নে 5 বাৰ লিখি দিয়ে 1 2 3 4 5 এইটো আমি অসমীয়াত এনেদৰে লিখিম তাৰপিছত লিখিম যে ফেমিলি এফ এ ইংলিছত FAMILY ফেমিলি MEMBERS মেম্বাৰ্ছ অফ 5 অৰ্থাৎ এতিয়া চোৱা 5 কিমান বাৰ আছে চোৱা 5 এবাৰ তাৰপিছত চাই লোৱা আৰু দুবাৰ 3 4 4 বাৰ আছে হয়নে অৰ্থাৎ ইয়াত লিখি দিয়ে 4 বাৰ 4 লিখি দিয়ে 1 5 হ'ব যেটো 5 হয়নে 1 2 3 4 বাৰ আছে আৰু অসমীয়াত লিখিম যে 5ৰ সদস্যৰ সংখ্যা সো কেইবাৰ আছে 5 4 বাৰ হয়নে 4 বাৰ লিখি দিয়ে 1 2 3 4 অসমীয়াত হ'লে এনেদৰে লিখিবা তাৰপিছত লিখা যায় আকৌ ইংলিছত ফেমিলি FAMILY ফেমিলি মেম্বাৰ্ছ অফ 6 চোৱাচোন 6 কিমান বাৰ আছে চোৱা 6 আছে এবাৰ দুবাৰ 3 4 5 6 ইয়াত আছে এবাৰ 7 বাৰ অৰ্থাৎ লিখা যে ইয়াত 7 বাৰ লিখি দিয়া 6 1 2 3 4 5 6 7 বাৰ আৰু অসমীয়াত লিখিবা যে 6ৰ সদস্যৰ সংখ্যা চোৱা কেইবাৰ পাইছোঁ আমি 7 বাৰ হয়নে 7 বাৰ লিখি দিয়ে 1 2 3 4 5 6 7 অসমীয়াত এনেদৰে লিখিবা তাৰপিছত লিখা আছে ফেমিলি মেম্বাৰ্ছ অফ 7 এতিয়া চোৱা 7 কিমান বাৰ আছে চোৱা এবাৰ দুবাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ আছে হয়নে অৰ্থাৎ ইয়াত লিখা যে 6 বাৰ লিখি দিয়া 7টো 1 2 3 4 5 6 আৰু অসমীয়াত লিখিবা যে 7ৰ সদস্যৰ সংখ্যা এতিয়া চোৱা 7ৰ সদস্যৰ সংখ্যা কেইবাৰ পালোঁ আমি 6 বাৰ লিখি দিয়ে 1 2 3 4 5 6 বাৰ তাৰপিছত আকৌ লিখি আছে ফেমিলি FAMILY ফেমিলি MEMBERS মেম্বাৰ্ছ অফ 8 এতিয়া চোৱা 8 কেইবাৰ আছে চোৱা এবাৰ 8 আছে এবাৰ দুবাৰ 3 বাৰ 4 বাৰ 5 বাৰ 8 পালোঁ আমি 5 বাৰ অৰ্থাৎ ইয়াত 8 লিখি দিয়া 5 বাৰ 1 2 3 4 5 আৰু অসমীয়াত লিখিবা যে 8ৰ সদস্যৰ সংখ্যা চোৱা 8 পাইছিলোঁ কেইবাৰ 5 বাৰ লিখি দিয়ে 1 2 3 4 5 8ৰ পিছত চোৱা 9 আছে নেকি 9টো নাই ই আছে চোৱা ডাইৰেক্ট 10 আছে 10 কেইবাৰ আছে চোৱা এবাৰ দুবাৰ 3 বাৰ হয়নে অৰ্থাৎ ইয়াত লিখি দিয়া যে ফেমিলি মেম্বাৰ্ছ অফ 10 10টো কেইবাৰ পাইছোঁ 3 বাৰ হয়নে 1 2 3 আৰু অসমীয়াত লিখিবা যে 10ৰ সদস্যৰ সংখ্যা কিমান বাৰ পাইছিলোঁ আমি 3 বাৰ পাইছিলোঁ হয়নে 10 3 বাৰ লিখি দিয়া 10 3 বাৰ এইটো হ'ল আমি ধুনীয়াকৈ কি কৰিলোঁ প্ৰথমে সৰুৰ পৰা ডাঙৰলৈকে সংখ্যাকেইটা প্ৰথমে সজাই ল'লোঁ এতিয়া কি কৰিব লাগিব আমি টেবুলখন বনাব লাগিব অৰ্থাৎ তালিকাখন বনাব লাগিব চোৱা তালিকাখন কেনেকৈ বনাম আমি তিনিটা এনেকৈ কোঠা বনাই ল'বা তিনিটা চোৱা ইয়াত মই অসমীয়া আৰু ইংলিছ দুটা একেলগে কৈ যাম তোমালোকে যিকোনো এটা যোনটো ভাল লাগে সেইটো নিয়মত কৰি ল'বা প্ৰথমে ইয়াত লিখিম যে আমি ইংলিছত লিখা নাম্বাৰ্ছ NUMBERS নাম্বাৰ্ছ অফ মেম্বাৰ MEMBER মেম্বাৰ এইটোত লিখিম আমি টেলি TALLY টেলি MARKS টেলিমাৰ্কছ মানে অসমীয়াত হ'ব দাগ চিহ্ন আৰু এইটো ঘৰত লিখিম আমি নাম্বাৰ অফ হাউজেছ নাম্বাৰ অফ হাউজেছ HOUSES হাউজেছ অৰ্থাৎ ঘৰৰ সংখ্যাটো আমি ইয়াত লিখিম
আৰু ইয়াত লিখিম সদস্যৰ সংখ্যা, নাম্বাৰছ অফ সদস্যৰ সংখ্যা, সদস্যৰ সংখ্যাকেইটা আমি ইয়াত লিখিম। এতিয়া চোৱা কিমান পাইছিলোঁ আমি সদস্যকেইটা কি পাইছিলোঁ চোৱা 4 পাইছিলোঁ, তাৰপিছত 5 পাইছিলোঁ, 6 পাইছিলোঁ, 7 পাইছিলোঁ, 8 পাইছিলোঁ আৰু কি পাইছিলোঁ 10 পাইছিলোঁ হয়নে। এতিয়া চোৱা চাৰি আমি কেইবাৰ পাইছিলোঁ চোৱা, চাৰিটো আমি কেইবাৰ পাইছিলোঁ চোৱা 1 2 3 4 5বাৰ পাইছিলোঁ হয়নে। অৰ্থাৎ ইয়াত কি কৰে দাগ চিন দিয়া 5খন 1 2 3 4 আৰু এই 5লৈ এনেকৈ হয় হয়নে 5খন। আৰু ইয়াত লিখি দিয়া আছে 5। ঘৰকেইটা এনেকৈ বনাই দিবা। ইয়াত কি কৰা এনেকৈ আঁচ দি দিয়া, তেনেকৈ আঁচ দি ঘৰ বনাই দিয়া। এনেকৈ ধুনীয়াকৈ তোমালোকে ঘৰখিনি বনাই ল'বা। এতিয়া চোৱা কেইবাৰ পালোঁ 5বাৰ পাইছিলোঁ, সেইকাৰণে আমি 5খন দাগ চিন দিলোঁ। এতিয়া চোৱা 5টো কেইবাৰ পাইছিলোঁ চোৱা, 5টো চোৱা কেইবাৰ পাইছিলোঁ 5 কেইবাৰ পাইছিলোঁ 1 2 3 4বাৰ পাইছিলোঁ হয়নে। অৰ্থাৎ ইয়াত কি কৰা লিখিবা ইয়াত 4 আৰু ইয়াত কি কৰা দাগ চিন দি দিয়া 4খন 1 2 3 4। তাৰপিছত চোৱা 6টো আমি কেইবাৰ পাইছিলোঁ চোৱা 6 কেইবাৰ পাইছিলোঁ 1 2 3 4 5 6 7বাৰ। অৰ্থাৎ ইয়াত লিখি দিয়া 7 আৰু দাগ চিন দি দিয়া 7খন 1 2 3 4 5 6 7। 7টো কেইবাৰ পাইছিলোঁ চোৱা 7টো পাইছিলোঁ 1 2 3 4 5 6 ছবাৰ পাইছিলোঁ। ইয়াত 6 বুলি লিখি দিয়া, ইয়াত দাগ চিন দিয়া 6খন 1 2 3 4 5 6। ইয়াত 8 কেইবাৰ পাইছিলোঁ চোৱা 8 পাইছিলোঁ 1 2 3 4 5বাৰ। ইয়াত 5 বুলি লিখি দিয়া আৰু ইয়াত কি কৰা 1 2 3 4 5খন দাগ চিন দি দিয়া। তাৰপিছত চোৱা 10 কেইবাৰ পাইছিলোঁ চোৱা 1 2 3বাৰ পাইছিলোঁ, ইয়াত 3 বুলি লিখি দিয়া আৰু ইয়াত 3খন দাগ চিন দি দিয়া। এইখনেই হ'ল আমাৰ যোনখন তালিকা বনাব দিছে এইখন তালিকাখন। তোমালোকে ধুনীয়াকৈ তালিকাখন বনাই ল'বা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, দ্য ফেভৰেট ছাবজেক্ট এমং মেথামেটিক্স আছামিজ ছায়েন্স ছ'চিয়েল ছায়েন্স এণ্ড ইংলিছ অফ ইজ ষ্টুডেণ্ট অফ এ ক্লাছ ইজ শোন বিলো। ইট ইজ এজিউম ডেট দ্য ফেভৰেট ছাবজেক্ট অফ এনি ওৱান ষ্টুডেণ্ট ইজ অনলি ওৱান ছাবজেক্ট। আৰু অসমীয়াত কৈছে যে কোনো এটা শ্ৰেণীৰ গণিত অসমীয়া বিজ্ঞান সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়সমূহ ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যিকোনো এটা মাত্ৰ বিষয়হে প্ৰিয় বিষয় হিচাপে ল'ব পাৰিব। আৰু চোৱা ইয়াত কি কৰিছে, ইয়াত তালিকাখন দিয়া আছে। চোৱা তালিকাখনত কি কৈছে চোৱা, এই যোনটো কি আছে এনেকৈ আমাৰ যোনটো চিত্ৰ দি আছে এই চিত্ৰটো কি বুজাব চোৱা, ৰিপ্ৰেজেণ্ট ওৱান ষ্টুডেণ্ট। অৰ্থাৎ এনেকুৱা এখন চিত্ৰ মানে এজন ল'ৰাক বুজাব, এজন ল'ৰা বা ছোৱালীক বুজাব। চোৱা ইয়াত মেথামেটিক্স কেইজনে ভাল পায় চোৱা 1 2 3 4 5 6 7 8। অৰ্থাৎ ইয়াত আমি 8 বুলি লিখি লৈছোঁ, 8জনে কি ভাল পায় মেথামেটিক্সটো ভাল পায়। আকৌ চোৱা এছামিজ কেইজনে ভাল পায় 1 2 3 4 5 6 7 8 9 10 11 12। অৰ্থাৎ ইয়াত আমি 12জনে কি ভাল পায় অসমীয়া ভাল পায়, সেইটো আমি লিখি লৈছোঁ। এতিয়া চোৱা ছায়েন্স কেইজনে ভাল পায় 1 2 3 4 5 6 7। ইয়াত 7জনে ভাল পায়। এতিয়া চোৱা ছ'চিয়েল ছায়েন্স কেইজনে ভাল পায় 1 2 3 4 5 6 7 8। ইয়াত হ'ব 8 বুলি লিখি ল'লোঁ। আৰু ইংলিছ কেইজনে ভাল পায় চোৱা 1 2 3 4 5 6। ইয়াত আমি 6 বুলি লিখি লৈছোঁ। আৰু অসমীয়াটো এইটো একেই আছে, এইটোৰ নিচিনাকৈ ইয়াত অৰ্থাৎ 8জনে গণিত ভাল পায়, 12জনে অসমীয়াটো ভাল পায়, বিজ্ঞান ভাল পায় 7জনে আৰু সমাজ বিজ্ঞান ভাল পায় 8জনে। আৰু চোৱা ইংলিছ ভাল পায় কেইজনে 6জনে হয়নে। এতিয়া চোৱা কি কৈছে, চোৱা প্ৰশ্নটো কি কৈছে, হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ ইন দ্য ক্লাছ। অৰ্থাৎ কৈছে মুঠ কিমানজন ল'ৰা ছোৱালী আছে ইয়াৰ পৰা আমাক উলিয়াব দিছে। আৰু অসমীয়াত কৈছে যে শ্ৰেণীটোত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান। চোৱা এতিয়া যদি আমি কি কৰোঁ, এই মেথামেটিক্স ভাল পোৱা, এছামিজ ভাল পোৱা, ছায়েন্স ভাল পোৱা, ছ'চিয়েল ছায়েন্স ভাল পোৱা আৰু ইংলিছ ভাল পোৱা মুঠ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে এইখিনি গোটেইখিনি যদি আমি কি কৰোঁ যোগ কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব আমাৰ মুঠ ছাত্ৰ ছাত্ৰী কিমান আছে ওলাই যাব। চোৱা ইয়াত আছে 8 আৰু 12 যোগ কৰা কিমান 20 আৰু 7 কিমান 27 লগত যদি আমি যদি কি কৰোঁ 8টো যদি যোগ কৰোঁ 27 আৰু 8 কিমান হ'ব 35 লগত যদি আমি 6টো যোগ কৰি কিমান হ'ব 41। অৰ্থাৎ কি হ'ব আমাৰ এইটোৰ এনচাৰটো কি হ'ব চোৱা, নাম্বাৰ এৰ 3 নম্বৰৰ এৰ চলিউশ্যন। মোৰ ছাত্ৰ ছাত্ৰী কিমান পালোঁ আমি চোৱা 41, গোটেইকেইটা যোগ কৰি কিমান পালোঁ 41। অৰ্থাৎ আমি লিখিব পাৰি যে প্ৰশ্নৰ পৰা মিলাই লিখিবা যে ইয়াত লিখিবা ইয়াত কি হৈছে হোৱাট ইজ দ্য টোটেল নাম্বাৰ। অৰ্থাৎ লিখিব পাৰি যে দ্য টোটেল TOTAL টোটেল নাম্বাৰ NUMBER নাম্বাৰ। হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ ইন দ্য ক্লাছ। লিখিব পাৰি যে দ্য টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ ইন দ্য ক্লাছ সমান আমি লিখিব পাৰি যে 41 ষ্টুডেণ্টছ। মোৰ ছাত্ৰ ছাত্ৰী কিমান পালোঁ আমি 41, এইটো হ'ল আমাৰ এ নাম্বাৰটো। এতিয়া চোৱা অসমীয়াত কি লিখিম, নাম্বাৰ এৰ চলিউশ্যন। প্ৰশ্নটোত কি কৈছে চোৱা, শ্ৰেণীটোত মোৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান লিখি দিয়া যে শ্ৰেণীটোৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা
সংখ্যা 41 জন এইটো হল আমাৰ এ নাম্বাৰটো আনসাৰ ইয়াৰ পিছত বি নাম্বাৰটো চোৱা নাম্বাৰ বিৰ সলিউশন বি নাম্বাৰ প্ৰশ্নটো কি কৈছে চোৱা হুইচ সাবজেক্টস আৰ লাইক বাই মোস্ট অফ দ্য ষ্টুডেণ্ট এণ্ড হুইচ সাবজেক্টস আৰ লাইক বাই লিষ্ট দ্য নাম্বাৰ অফ ষ্টুডেণ্ট অৰ্থাৎ চবতকৈ বেছি ভাল পোৱা ছাবজেক্টটো আৰু চবতকৈ কম ভাল পোৱা ছাবজেক্টটোৰ নাম লিখিব দিছে আৰু অসমীয়াত কি কৈছে চোৱা আটাইতকৈ বেছি আৰু আটাইতকৈ কম ছাত্ৰ ছাত্ৰীয়ে ভাল পোৱা বিষয় দুটা কি কি চোৱা চবতকৈ বেছি ইয়াত কোনটো আছে চোৱা ইয়াত চোৱা এইখন 12 জনে ভাল পায় অৰ্থাৎ কি অসমীয়াটো চবতকৈ বেছি ভাল পায় আৰু চবতকৈ কম কোনটো আছে চোৱা 6 অৰ্থাৎ ইংৰাজীটো চবতকৈ কম ভাল পায় অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে প্ৰথমে আমি ইংলিছত লিখিম যে আছামিজ ASSAMESE আছামিজ সাবজেক্ট SUBJECT সাবজেক্ট ইয়াৰ পৰা চাম মিলাই লিখি দিয়া বি নাম্বাৰটো সাবজেক্ট আৰ আছামিজ সাবজেক্ট আৰ এইটো লিখি দিয়া এতিয়া প্ৰশ্নৰ পৰা লাইক by most of the students আৰু ইয়াত কৈছে and which subjects are liked by least and লিখি দিয়া আছে and সবতকৈ কম কোনটো ভাল পায় ইংলিশ হয়নে and ইয়াত লিখি দিয়া আছে ইংলিশ ENGLISH ইংলিশ সাবজেক্ট SUBJECT সাবজেক্ট ইংলিশ সাবজেক্টস are liked by least are LIKED liked by LEAST list the number of students the number 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 of students 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 এইটো হল আমাৰ বি নাম্বাৰটো আনসাৰ ইংৰাজীত আৰু এতিয়া অসমীয়াত কেনেকৈ লিখিম চোৱা বি নাম্বাৰৰ সলিউশন প্ৰশ্নটো কি হৈছে আটাইতকৈ বেছি আৰু আটাইতকৈ কম ছাত্ৰ ছাত্ৰীয়ে ভাল পোৱা বিষয় দুটা কি কি ইয়াত লিখি দিয়া আছে আটাইতকৈ বেছি ভাল পোৱা আটাইতকৈ বেছি ভাল পোৱা বিষয়টো হ'ল কি অসমীয়া অসমীয়াটো চবতকৈ বেছি ভাল পায় হয়নে অসমীয়া আৰু আটাইতকৈ কম ভাল পোৱা বিষয়টো হ'ল কি ইংৰাজীটো কি চবতকৈ কম ভাল পায় হয়নে ইংৰাজী এইটো হ'ল আমাৰ বি নাম্বাৰটোৰ আনসাৰ ইয়াৰ পিছত চি নাম্বাৰটো চোৱা কি কৈছে চি নাম্বাৰটো কৈছে হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট হু লাইক মেথামেটিক্স অৰ্থাৎ মেথামেটিক্সটো কিমানে ভাল পায় চোৱা মেথামেটিক্সটো কিমানে ভাল পায় 8 জনে ভাল পায় হয়নে অৰ্থাৎ আৰু অসমীয়াটো চাই লোৱা কি কৈছে গণিত বিষয়টো ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান গণিতটো কিমানে ভাল পায় 8 জনে ভাল পায় অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে চি নাম্বাৰৰ সলিউশন প্ৰশ্নটোৰ লগত মিলাই লিখা হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট হু লাইক মেথামেটিক্স ইয়াত লিখোঁ যে 8 NUMBERS numbers of students 8 numbers of students who like mathematics who like mathematics 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 আৰু যদি আমি যদি অসমীয়াত লিখিবলৈ যাওঁ চোৱা কি হ'বগৈ অসমীয়াত কৈছে যে গণিত বিষয়টো ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান ইয়াত লিখি দিয়া আছে গণিত বিষয়টো ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 8 জন এইটো হ'ল আমাৰ চি নাম্বাৰটোৰ আনসাৰ ইয়াৰ পিছত ডি নাম্বাৰটো চোৱা কি কৈছে হাউ মেনি ষ্টুডেণ্টছ লাইক দ্য ছাবজেক্ট আছামিজ মোৰ দেন ইংলিছ কৈছোঁ অসমীয়া ছাবজেক্টটো ইংলিছতকৈ কিমানজনে বেছি ভাল পায় চোৱা আমাৰ অসমীয়া কিমানজনে ভাল পায় চোৱা এছামিজ ভাল পায় 12 জনে আৰু ইংলিছটো ভাল পায় 6 জনে এতিয়া চোৱা এই এছামিজটো কি হৈছে ইংলিছতকৈ বেছি ভাল পায় হয়নে কিমানজনে বেছি ভাল পায় চোৱা 12 পৰা যদি 6টো বিয়োগ কৰি কিমান 6 অৰ্থাৎ কি হ'বগৈ আমাৰ এই অসমীয়াটো কি হ'বগৈ ইংলিছতকৈ 6 জনে বেছি ভাল পায় আৰু ইয়াত চোৱা অসমীয়া কি কৈছে অসমীয়া বিষয়টো ইংৰাজী বিষয়তকৈ কিমানগৰাকীয়ে বেছি ভাল পায় অসমীয়া ভাল পায় 12 জনে ইংৰাজী ভাল পায় 6 জনে কৈছে ইংৰাজীতকৈ অসমীয়াটো কিমানজনে বেছি ভাল পায় তাৰপিছত 12 পৰা 6টো বিয়োগ কৰি দিয়া কিমান হ'ব 12 পৰা 6 গ'লে 6 অৰ্থাৎ 6 জনে কি হ'বগৈ আমাৰ এই যোনটো কি আছে অসমীয়াখন আছে অসমীয়া বিষয়টো কি পায় ইংৰাজীতকৈ বেছি ভাল পায় অৰ্থাৎ ইয়াত আমি লিখিম যে
নাম্বাৰ ডি নম্বৰৰ সলিউশ্যন এই প্ৰশ্নৰ পৰা মিলাই লিখোঁ যে কিমানজন 6 ষ্টুডেণ্টছ প্ৰশ্নৰ পৰা মিলাই লিখি দিয়ে এইটো 6 ষ্টুডেণ্ট লাইক দ্য subject Assamese ASAMESE Assamese more than English 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 আৰু ইয়াত ডি নম্বৰৰ সলিউশ্যন অসমীয়াত লিখিম যে অসমীয়া বিষয়টো ইংৰাজী বিষয়টোৱে কিমানগৰাকীয়ে বেছি ভাল পায় ইয়াত লিখি আছে অসমীয়া বিষয়টো ইংৰাজী বিষয়তকৈ কিমানগৰাকীয়ে বেছি ভাল পায় কিমানগৰাকী হ'ব চোৱা আমাৰ অসমীয়া ভাল পায় কিমানজনে 12জনে এইকাৰণে 12 লিখিলোঁ আৰু ইংৰাজীটো ভাল পায় কিমান 6জনে এতিয়া 12 পৰা 6 গ'লে কিমান 6 অৰ্থাৎ 6গৰাকীয়ে বেছি ভাল পায় এইটো হ'ল আমাৰ ডি নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে দ্য নাম্বাৰ অফ ডমেষ্টিক এনিমেল কেপ্ট বাই 5 ফেমিলিজ অফ এ ভিলেজ আৰ এছ ফলোজ আৰু অসমীয়াত কৈছে যে এখন গাঁৱৰ 5 ঘৰ মানুহৰ ঘৰত থকা পোহনীয়া প্ৰাণীৰ সংখ্যা তলত দিয়া ধৰণৰ ঘৰৰ গৰাকীৰ নাম ইয়াত ঘৰৰ গৰাকীৰ নাম দিয়া আছে আৰু ইয়াত কোনে কিমান প্ৰাণী পুহিছে সেইখিনি সংখ্যাখিনি দিয়া আছে তাৰপিছত বুদিনে 10টা প্ৰাণী পুহিছে কণমায়ে 8টা পুহিছে গুমচেঙে 5টা পুহিছে নাজমাই 8টা পুহিছে আৰু নিশা 11টা পুহিছে আৰু এতিয়া চোৱা ইয়াত কৈছে যে এতিয়া যিকোনো এটা প্ৰতীক লৈ তালিকাখন চিত্ৰলেখৰ সহায়ত দেখুওৱা আৰু লগতে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া অৰ্থাৎ এইখিনি লৈ পেলাই আৰু ইয়াত যে আমাৰ যে প্ৰতীকবোৰ দিয়া আছে ইয়াত হাঁহ দিয়া আছে ইয়াত হাঁহ দিছে কুকুৰা দিছে ছাগলী দিছে ইয়াৰ পৰা যিকোনো এটা প্ৰতীক লৈ পেলাই আমি কি কৰিব লাগিব এয়া তালিকা এখন বনাব লাগিব আৰু ইংলিছত কি কৈছে চোৱা নাও কনচিডাৰ এনি চিম্বল এণ্ড ৰিপ্ৰেজেণ্ট দ্য চাৰ্ট উইথ এ পিক্টোগ্ৰাফ অলছ' আনচাৰ দ্য ফলোয়িং কুৱেশ্যন আৰু এই তলৰ প্ৰশ্নখিনি উত্তৰ দিব লাগিব চোৱা মই ইয়াত কি কৰিছোঁ আগতীয়াকৈ ইয়াত মই যোনটো কি আছে আমাৰ পিক্টোগ্ৰাফ আছে চিত্ৰলেখন আছে এইখন আমি আঁকি ৰাখিলোঁ ইয়াত কি কৰিলোঁ চোৱা ইয়াত চোৱা ঘৰৰ গৰাকীৰ নামটো দি আছে বুদিন ইয়াত অসমীয়াত লিখিলোঁ বুদিন তাৰপিছত কণমাই গুমচেং নাজমা আৰু ইয়াত নিশা পোহনীয়া প্ৰাণীৰ সংখ্যাটো দি আছে 10 8 5 6 10 8 5 8 11 হয়নে এইখিনি আমি ইয়াত লিখি দিলোঁ এতিয়া ইয়াত 10 আছে নহয় 10টা কি কৰিলোঁ হাঁহ আঁকিলোঁ ইয়াত 8 আছে 8টা হাঁহ আঁকিলোঁ 5 আছে 5টা হাঁহ আঁকিলোঁ 8 আছে 8টা হাঁহ আঁকি দিলোঁ আৰু 11 আছে 11টা হাঁহ আঁকি দিলোঁ ইয়াত মই ছবিটো ইমান ভাল নহয় তোমালোকে ধুনীয়াকৈ ছবিটো আঁকি ল'বা ইয়াৰ পিছত চোৱা এতিয়া প্ৰশ্নৰ উত্তৰটো কেনেকৈ দিম চোৱা 4 নম্বৰ এৰ সলিউশ্যন চোৱা ইয়াত প্ৰথমে প্ৰশ্নটো কি সুধিছে চোৱা হুইচ ফেমিলি হেজ দ্য হায়েষ্ট নাম্বাৰ অফ এনিমেলছ চোৱা আৰু অসমীয়াত কৈছে যে কাৰ ঘৰত আটাইতকৈ বেছি প্ৰাণী আছে ইয়াত চোৱা চবতকৈ কাৰ ঘৰত বেছি আছে চোৱা প্ৰাণীটো কাৰ ঘৰত নিচাৰ ঘৰত কেইটা আছে চোৱা 11টা হয়নে অৰ্থাৎ আমি লিখিব পাৰিম যে প্ৰথমে ইংলিছত লিখা আছে নিচাজ NISHAS নিচাজ এইটো লিখে ফেমিলি FAMILY ফেমিলি এইটো লিখি দিয়া প্ৰশ্নৰ পৰা এতিয়া হেজ দ্য হায়েষ্ট নাম্বাৰ highest number of animals তাৰপিছত আমি অসমীয়াত কেনেকৈ লিখিম চোৱা অসমীয়া প্ৰশ্নটো চালিব কাৰ ঘৰত আটাইতকৈ বেছি প্ৰাণী আছে ইয়াত লিখি দিওঁ যে নিচাৰ ঘৰত আটাইতকৈ বেছি প্ৰাণী আছে এইটো হ'ল আমাৰ এ নাম্বাৰটোৰ আনসাৰ ইয়াৰ পিছত বি নাম্বাৰটো চোৱা কি কৈছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য হায়েষ্ট এণ্ড দ্য লিষ্ট নাম্বাৰ অফ এনিমেলছ আৰু অসমীয়াত কৈছে যে আটাইতকৈ বেছি আৰু আটাইতকৈ কম প্ৰাণীৰ মাজৰ পাৰ্থক্য কিমান পাৰ্থক্য যেতিয়া কয় তেতিয়া আমাক বিয়োগ কৰিব লাগিব চ' চবতকৈ বেছি কিমান আছে 11 আৰু চবতকৈ কম কিমান আছে চোৱা 5 এই 11ৰ পৰা 5 গ'লে কিমান 6 হয়নে অৰ্থাৎ আমি এইটো কেনেকৈ লিখিম চোৱা নম্বৰ বি সলিউশ্যন ইয়াত লিখি দিয়া যে নিচাজ নিচাজ নহয় এইটো লিখিবা যে দ্য ডিফাৰেঞ্চটো যিহেতু আমাক সুধিছে এইটো ডিফাৰেঞ্চ সুধিছে হয়নে ডিফাৰেঞ্চটো লাগে দ্য ডিফাৰেঞ্চ DIFFERENC ডিফাৰেঞ্চ এইটো লিখে বিটুইন দ্য ডিফাৰেঞ্চ বিটুইন দ্য হায়েষ্ট HIGHEST and the least LEAST number and
NUMBER নাম্বাৰ অফ এনিমেলছ। আমি প্ৰশ্নৰ পৰা গোটেইটো লিখি দিলোঁ। এইটো ইয়াৰ পৰা লিখি দিলোঁ আমি দ্য ডিফাৰেঞ্চ বিটুইন দ্য হায়েষ্ট এণ্ড দ্য লিষ্ট নাম্বাৰ অফ এনিমেলছ সমান কিমান হ'ব চোৱা 11। হায়েষ্ট কিমান আছে চোৱা, চবতকৈ বেছি কিমান আছে 11 আৰু চবতকৈ কম কিমান আছে চোৱা 5। 11ৰ পৰা 5 গ'লে কিমান হ'ব 6। আৰু এইটোৱে হ'ল আমাৰ বি নাম্বাৰটোৰ এনচাৰ। আৰু অসমীয়াত আমি লিখিম যে অসমীয়াত কি কৈছে চোৱা, আটাইতকৈ বেছি আৰু আটাইতকৈ কম প্ৰাণীৰ মাজৰ পাৰ্থক্য কিমান। ইয়াত লিখিম যে আটাইতকৈ বেছি আৰু কি লিখিছে, আৰু আটাইতকৈ কম পানীৰ আটাইতকৈ কম প্ৰাণীৰ কি লিখি আছে, প্ৰাণীৰ মাজৰ পাৰ্থক্য কিমান। মাজৰ পাৰ্থক্য হ'ল সমান 11। চবতকৈ বেছি কিমান আছে 11 আৰু চবতকৈ কিমান আছে 5। 11 5 গ'লে কিমান 6। এইটোৱে হ'ল আমাৰ বি নাম্বাৰটো আনচাৰ। ইয়াৰ পিছত চি নাম্বাৰটো চোৱা কি কৈছে, হাউ মেনি মোৰ এনিমেলছ নিচা হেজ দেন গুমচেং। আৰু অসমীয়াত কৈছে যে নিচাৰ ঘৰৰ পানীৰ সংখ্যা গুমচেঙৰ ঘৰৰ পানীৰ সংখ্যাতকৈ কিমান বেছি। চোৱা নিচাৰ ঘৰত আছে 11টা আৰু গুমচেঙৰ ঘৰত আছে কিমান চোৱা 5টা, হয়নে। আৰু কৈছে এতিয়া নিচা কেইটা বেছি হৈ আছে চোৱা, 11ৰ পৰা 5টো যদি বিয়োগ কৰি কিমান 6টা, অৰ্থাৎ নিচা গুমচেঙতকৈ কি আছে 6টা প্ৰাণী বেছি পুহিছে, হয়নে। অৰ্থাৎ এইটো লিখিম যে নাম্বাৰ চিৰ সলিউশ্যন এইটো লিখি দিয়া যে নিচাছ NISHAS নিচাছ ফেমিলি FAMILY ফেমিলি হেজ 6 এনিমেলছ ANIMALS মেলছ MORE more than গুমচেং GUMSENG গুমচেং। আৰু অসমীয়াত লিখিম যে কৈছে নিচাৰ ঘৰৰ পানীৰ সংখ্যা গুমচেঙৰ ঘৰৰ পানীৰ সংখ্যাতকৈ কিমান বেছি। ইয়াত লিখা যে নিচাৰ ঘৰৰ পানীৰ সংখ্যা গুমচেঙৰ ঘৰৰ পানীৰ সংখ্যাতকৈ গুমচেঙৰ ঘৰৰ পানীৰ সংখ্যাতকৈ 6টা বেছি, হয়নে। এইটো হ'ল আমাৰ চি নাম্বাৰটো আনচাৰ। ইয়াৰ পিছত ডি নাম্বাৰটো চোৱা কি হৈছে, হুইচ ফেমিলিজ হেভ মোৰ দেন 5 নাম্বাৰছ অফ এনিমেলছ। আৰু অসমীয়াত কৈছে যে 5তকৈ বেছি প্ৰাণী কাৰ ঘৰত আছে চোৱা। 5টাতকৈ ইয়াত বেছি কাৰ ঘৰত আছে চোৱা, এইটো 10টা আছে, হয়নে। বুদিনীৰ ঘৰত 5টাতকৈ বেছি আছে, কণমাৰ ঘৰত 5টাতকৈ বেছি আছে, এইটো 5 আছে, এইটো নহ'বগৈ। চ' নাজমাৰ ঘৰত কেইটা 8টাত, অৰ্থাৎ 5তকৈ বেছি আছে, আৰু নিচাৰ ঘৰতে কি আছে 5টাতকৈ বেছি আছে। অৰ্থাৎ আমি ইয়াত লিখিম যে ইংলিছত লিখিম যে ইয়াত কৈছে যে দ্য হুইচ ফেমিলিজ, হয়নে। আমি ইয়াত লিখোঁ যে ডি নাম্বাৰৰ সলিউশ্যন দ্য ফেমিলিজ FAMILIES ফেমিলিজ অফ কাৰ ঘৰত বেছি আছে চোৱা, বুদিনৰ ঘৰত বেছি আছে, হয়নে। ইয়াত লিখি দিয়া বুদিন। তাৰপিছত কাৰ ঘৰত আছে চোৱা, ইয়াত 8টা, অৰ্থাৎ 5তকৈ বেছি আছে কাণমাই। ইয়াত লিখা MAI কণমাই। তাৰপিছত কি নাজমা NAZMA নাজমা এণ্ড আৰু কাৰ আছে নিচা NISHA নিচা HAVE হেভ MORE মোৰ দেন প্ৰশ্নৰ পৰা লিখি দিয়ে মোৰ দেন 5 নাম্বাৰ অফ এনিমেলছ। এইটো প্ৰশ্নৰ পৰা লিখি দিয়ে এতিয়া মোৰ দেন 5 নাম্বাৰ অফ এনিমেলছ NEMALS মেলছ। আৰু অসমীয়াটো লিখিম যে কৈছে 5তকৈ বেছি প্ৰাণী কাৰ ঘৰত আছে। ইয়াত লিখি দিয়ে যে 5তকৈ বেছি প্ৰাণী কাৰ ঘৰত আছে চব, বুদিন কণমাই আৰু কি আছে চোৱা নাজমা আৰু নিচাৰ, আৰু কি আছে চোৱা নিচাৰ ঘৰত 5টাতকৈ বেছি আছে, হয়নে। নিচাৰ কি আছে চোৱা, নিচাৰ ঘৰত আছে। এইটো হ'ল আমাৰ ডি নাম্বাৰটোৰ আনচাৰ। ধন্যবাদ। আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু কমেণ্ট কৰিবা।